দেশৰ শেহতীয়া যি পৰিস্থিতি আছিলে কাশ্মীৰ সীমান্তত বহিৰাষ্ট্ৰৰ লগত যি যুদ্ধৰ সৃষ্টি হৈছিলে বা যি আক্ৰমণ চলিছিলে তাৰ পাছতে আমাৰ ভাৰতৰ ফালৰ পৰা যোগ্য প্ৰত্যুত্তৰ দিয়া হৈছিলে এইখিনি সময়ত আসলে দেশৰ যি নিৰাপত্তাৰ দিশটো যথেষ্ট চৰ্চাত আছিলে তেনে সময়তে আমি আজি এখন ইনষ্টিটিউটলৈ আহিছোঁ নৰ্থ ইষ্টাৰ্ণ ফায়াৰ সাৰ্ভিস একাডেমি এই ইনষ্টিটিউটখনে এটা ধুনীয়া পদক্ষেপ লৈছে ইয়াত প্ৰায় 500ৰ ওচৰা-ওচৰি কেডাৰ আছে আৰু ইনষ্টিটিউটে ফায়াৰ সাৰ্ভিসৰ ক্ষেত্ৰত বিশেষ সাৰ্ভিসসমূহ প্ৰভাইড কৰে তেওঁলোকে আসলতে ইয়াৰ কেডাৰসমূহ বিভিন্ন ঠাইত প্লেস কৰে ইয়াত যিসকল শিক্ষাৰ্থী আসলে প্ৰশিক্ষণ লয় আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই সম্ভাৱ্য যি দেশৰ নিৰাপত্তাৰ যি প্ৰসংগ আহি পৰিছে এইখিনি সময়ত বহিৰাষ্ট্ৰ চাইনাকে আদি কৰি চীন দেশকে আদি কৰি যথেষ্ট ৰাষ্ট্ৰ বুলি গণ্য কৰা হৈছে তেনেকুৱা সময়তে আসলতে এই ইনষ্টিটিউটে এখিনি যোগ্য তেনে ফায়াৰ সাৰ্ভিস একাডেমিৰ পৰা এই ফায়াৰ সাৰ্ভিস একাডেমিৰ পৰা যোগ্য শিক্ষাৰ্থী গঢ়ি তুলিছে যাক হয়তো এনেকুৱা দুৰ্যোগৰ সময়ত প্ৰয়োজন হ'ব আমি সবিশেষ জানিম ইতিমধ্যে মক ড্ৰিলৰ প্ৰক্ৰিয়া এটাও চলি আছে যথেষ্ট সংখ্যক প্ৰায় কেইবাশ শিক্ষাৰ্থী আছে যথেষ্ট সংখ্যক শিক্ষাৰ্থী ইয়াত দেখা গৈছে আৰু মই তেওঁলোকৰ কাষলৈ আহি কথা পাতিম কেজন আছে কেনে ধৰণে গোটেই সাৰ্ভিসটো আপোনালোকে প্ৰভাইড কৰিব একচুয়ালি আমাৰ এখন আছে প্ৰফেশনাল ফায়াৰ এণ্ড সেফটি সাৰ্ভিস একাডেমি হয় উই আৰ প্ৰিপেয়াৰ ফৰ ভলেণ্টিয়াৰ সাৰ্ভিস as well as for we are trying to generating employment by providing fire and safety professional and skill enhancement training program and also prepare for volunteer service in any emergency situations in our state. বৰ্তমান সময়ত আমি আপোনালোকে বহিৰাষ্ট্ৰ কেইবাখনো ৰাষ্ট্ৰ আসলে চুবুৰীয়া ৰাষ্ট্ৰৰ লগত যি যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে বিশেষকৈ এখনৰ লগত ইতিমধ্যে হৈ গৈছে আৰু চুবুৰীয়া ৰাষ্ট্ৰৰ লগতো তেনেধৰণৰ সংঘাতপূৰ্ণ পৰিৱেশৰ সূচনা হোৱাৰ হয়তো সম্ভাৱনা আছে তাৰ বাবে আপোনালোকে যি আপুনি কৈছে কিছু সময় পূৰ্বে যে আমাক কেনেধৰণে প্ৰস্তুতি চলাইছে এই যি দুৰ্যোগৰ সময় সেই সময়ত হয় আজিৰ ডেটলৈকে আমাৰ অসমতে হওক বা আমাৰ ভাৰতবৰ্ষৰ আমাৰ ফায়াৰ ফোর্স এনাফ নাই সো মই ভাবো আমাৰ এখন একাডেমিৰ জৰিয়তে অলপ হলো আমি উই আৰ ট্ৰেইন 500 কেডাৰ্স এভৰি ইয়াৰ আমাৰ ফায়াৰ এণ্ড সেফটি প্ৰফেশনাল যদি আমাৰ লাষ্ট সিচুৱেশ্যন আহিছিলে পাকিস্তান যেনেকৈ ৱাৰ হৈছিল যেনেকৈ যদি সিচুৱেশ্যন হয় তো আমি আশা কৰিছোঁ যে আমাৰ ফায়াৰ সাৰ্ভিস যিটো আমাৰ ফায়াৰ সাৰ্ভিস যদি আমি এক্সটিংগুইশ কৰিবলগীয়া হয় বা স্পটত যাবলগীয়া হয় বা আমাৰ ইন এনি ইমাৰ্জেঞ্চি ৰিকুৱাৰমেণ্ট অফ আৱাৰ জেনেৰেল পাব্লিক সো উই আৰ আমি ভাবোঁ আমাৰ এই কেডাৰখিনি বহুতখিনি সহায় হ'ব বুলি আশা কৰিছোঁ যিটো আমি 1 বছৰ প্ৰফেশনেল ট্ৰেইনিং দিয়া হয় আপোনালোকে ইয়াত যেতিয়া আমি ফায়াৰ সেফটিৰ প্ৰগ্ৰেমটো কৰি দিছোঁ এতিয়া এই যে আপোনাৰ যুদ্ধ দিশৰ কথা আহিলে সেইকাৰণে আমাৰ ইয়াৰ মাজত এতিয়া আমি ডিজাষ্টাৰ মেনেজমেণ্ট এণ্ড প্ৰিপাৰেশ্যন ছাবজেক্টটো সোমাই দিছোঁ সেই বস্তুটোৰ কাৰণে মানে যুদ্ধ সদৃশ পৰিৱেশত কি কৰিব লাগিব নালাগিব সতৰ্কতা কেনেকুৱা কি আমি সেইবিলাকত সোমাই দিছোঁ সেইকাৰণে কৈছোঁ আমি আশা কৰিছোঁ যাতে আমাৰ কেডেটবিলাকে অন্ততঃ এইবিলাকত ভালকৈ আগবাঢ়ি যাব পাৰিব ইয়াত আসলে কেইবাগৰাকী আসলে সেনাৰ বিষয়া আছে পূৰ্ব যিসমূহে ৰিটায়াৰ কৰিছে তেওঁলোকৰ তেনেধৰণৰ বিষয়াসকলকো লগত তেওঁলোকে এই ইনষ্টিটিউটত জড়িত কৰিছে ট্ৰেইনিঙৰ ক্ষেত্ৰত যাতে সুবিধা হয় যথেষ্ট উন্নত মানৰ ট্ৰেইনিং পায় আৰু বিভিন্ন শিতানৰ পৰা তেওঁলোকলৈ আসলতে ৰিক্ৰুটমেণ্টৰ লগতে বিশেষকৈ যি আমাৰ নিবনুৱা সমস্যা আছে তাক সমাধানৰ লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ দেশৰ নিৰাপত্তা ব্যৱস্থাৰ যি দুৰ্যোগৰ সময় আহে ফায়াৰ ইত্যাদি বিভিন্ন ঘটনা হয় আৰু সেই ঘটনাসমূহত তেওঁলোকে এই সাৰ্ভিসসমূহ প্ৰভাইড কৰিব পাৰে যোগ্য প্ৰাৰ্থী আসলতে গঢ়ি তুলিছে বিভিন্ন ঠাইত ৰিক্ৰুটমেণ্ট হৈছে আৰু খুব গুৰুত্বপূৰ্ণ দেশৰ এই এনেধৰণৰ সম্ভাৱ্য পৰিস্থিতিৰ মাজতে তেওঁলোকলৈ বিভিন্নজনে আসলতে যোগাযোগ কৰিছে যাতে তেনেধৰণৰ এখিনি ফায়াৰ সাৰ্ভিসৰ কেডাৰ ৰেডি কৰি থ'ব পাৰি বিভিন্ন শিতানত লগাব পৰাকৈ এয়া গুৰুত্বপূৰ্ণ বাতৰি আমি ডিব্ৰুগড়ৰ পৰা নিউজ 18 দৰ্শকক দেখালোঁ আৰু তেওঁলোকৰ প্ৰতিশ্ৰুতি যে তেওঁলোকে দেশৰ বিভিন্ন শিতানত এনেধৰণৰ দুৰ্যোগৰ সময়ত ইয়াৰ পৰা কেডাৰ দিবলৈ তেওঁলোক সাজু হৈ আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ